শংকৰদেৱ বালিকা মধ্য ইংৰাজী বিদ্যালয়ত গ্ৰীষ্মকালীন ভাওনা কৰ্মশালা অনুষ্ঠিত। শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা ৫০০ বছৰৰ আগতেই ধৰ্ম, শিক্ষা, ভাষা, সাহিত্য, শিল্পকলা আদি সকলো দিশতেই অসমীয়া জাতিক শক্তিশালী ৰূপত গঢ় দি থৈ গৈছে। তেখেতে অসমৰ শিল্প সংস্কৃতি তথা ধৰ্মীয় জগতলৈ অভিনৱ সম্পদ ভাওনা উপহাৰ দিছিল। অসমৰ সৰ্বতোকালৰ সৰ্বোচ্চ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টিয়ে হ'ল অংকীয়া নাট ভাওনা, যি সময়ত একাংশ লোকে মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক বিকৃত কৰাৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। ঠিক সেই সময়তে ভাওনা সংস্কৃতিক নৱ প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ লগতে আধ্যাত্মিক দিশত আগুৱাই নিয়াৰ উদ্দেশ্যৰে শংকৰদেৱ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত আৰু বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন ছাত্ৰ সমিতি, অভিভাৱক, স্থানীয় ৰাইজ, বন্ধু বিদ্যালয়ৰ সহযোগিতাত ১৫ দিনীয়া ভাওনা কৰ্মশালা এখনি অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে প্ৰাঞ্জল ৰাজখোৱা, প্ৰাঞ্জল মইনা ৰাজখোৱা আৰু পলাশ প্ৰতিম দত্ত। শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে সৌৰভ শইকীয়া, বিমান শইকীয়া, বিপ্লৱ ফুকন, ত্ৰিনয়ন বৰা, ধ্ৰুৱজ্যোতি দত্ত। উল্লেখযোগ্য যে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অক্টোবৰত ২খনিকৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষক গজেন ফুকনে। কৰ্মশালাত প্ৰশিক্ষক হিচাপে অহা আটাইকেইগৰাকী প্ৰশিক্ষক তথা সমল ব্যক্তিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে উদ্যোক্তা মণ্ডলীয়ে। আমি শংকৰদেৱ মধ্য ইংৰাজী বালিকা বিদ্যালয়ৰ উদ্যোগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে সমীপৱৰ্তী যিসকল প্ৰাথমিক বিদ্যালয় আছে, এই ছাত্ৰ ছাত্ৰীসকলক আধ্যাত্মিক দিশত কিছু আগুৱাই নিয়া মানসেৰে এই বিদ্যালয়ত যোৱা 11 জুলাইৰ পৰা 28 জুলাইলৈকে আমি এটি ভাওনা কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ। আজি 13 দিন চলি আছে। এই কৰ্মশালাৰ শুভাৰম্ভণিতে প্ৰাঞ্জল ৰাজখোৱা মুখ্য প্ৰশিক্ষক, প্ৰাঞ্জল প্ৰতিম মাইনা ৰাজখোৱা, পলাশ প্ৰতিম দত্ত প্ৰমুখ্যে সৌৰভ শইকীয়া, বিমান শইকীয়া, ত্ৰিনয়ন বৰা, বিপ্লৱ ফুকন, ধ্ৰুৱজ্যোতি দত্ত, আমগুৰিৰ প্ৰদীপ হাজৰিকাকে ধৰি বিভিন্নজন বিশিষ্ট বঁটাৰে সন্মানিত ভাওনা ভূষণ, ভাওনা সৌৰভ আদি সন্মানেৰে বিভূষিত ব্যক্তি আহি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ভাওনা কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। আমি এই সুযোগতে আটাইকেইগৰাকী প্ৰশিক্ষকলৈকে আমি বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ উদ্দেশ্য এটাই যে কেৱল ছাত্ৰ ছাত্ৰীসকল পাঠ্যপুথি জ্ঞানৰ ভিতৰতে সীমাবদ্ধ নাৰাখি তেওঁলোকক আধ্যাত্মিক দিশত জড়িত কৰিব পাৰিলেহে আমি ভৱিষ্যতৰ যি মানৱ সম্পদ বুলি কওঁ, সেই মানৱ সম্পদ গঢ়াত হয়তো নিশ্চয় সুবিধা হ'ব। বৰ্তমান যি শিক্ষা ব্যৱস্থাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়া হৈছে, তেওঁলোকক অকল এটা দিশতে সদায় ব্ৰতি থাকিবলগীয়া হৈছে। গতিকে আমি ভাবিছোঁ প্ৰকৃত মানৱ সম্পদ গঢ়াত যি ভাওনা কৰ্মশালাই ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব আৰু আমি সপোনৰ সমাজখন পাম। আৰু আমি অহা অক্টোবৰ মাহত এই কৰ্মশালাত জড়িত হোৱা ছাত্ৰ ছাত্ৰীসকলক লৈ 2খনকৈ ভাওনা অনুষ্ঠিত কৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ মূল লক্ষ্য উদ্দেশ্য ইমানেই। গীত বিলাপ স্তুতি আছে, এইবোৰ চবকে একেলগে কি বুলি কয়? পয়াৰ বুলি কয়।